হেল্ল' এভৰিৱান, বুদ্ধ আৰু বুদ্ধৰ জীৱনৰ বিষয়ে পঢ়োঁ। মষ্ট ইম্পৰ্টেণ্ট হয় বুদ্ধিজিম আৰু জৈনিজিম, বহুত ফেভৰেট হয় এক্সামিনাৰৰ কুৱেশ্যন, ইয়াৰ পৰা বহুতখিনি আহে। যেনেকৈ বুদ্ধিজিম কেনেকৈ ফ্লৰিছ হয় তাৰে আগতে আমি অলপ ইণ্ট্ৰ লওঁ। যেনেকৈ ধৰ্মীয় আন্দোলন 600 খ্ৰীষ্টপূৰ্বৰ পৰা 400 খ্ৰীষ্টপূৰ্বলৈকে হৈছিলে। ৰিলিজিয়াছ মুভমেণ্ট হৈছিলে। বিভিন্ন ধৰ্মীয় আন্দোলন যেনে বুদ্ধ ধৰ্ম, জৈন ধৰ্ম আদি উত্তৰ বৈদিক যুগত জন্ম হৈছিল আৰু বিকশিত হৈছিল, যি যুগক দ্বিতীয় নগৰীকৰণৰ সময় বা বুদ্ধৰ যুগ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকালৈ বুলি জনা যায়। যেনেকৈ উত্তৰ বৈদিক যুগ মানে প্ৰাৰম্ভিক লেটাৰ বৈদিক যুগত ইয়াৰে এইবিলাক ফ্লৰিছ কৰিছিলে না। এই ধৰ্মীয় আন্দোলনবিলাকৰ কাৰণ কি আছিলে? যেনেকৈ আমি অলৰেডি মেনশ্যন কৰিছিলোঁ, যেনেকৈ ব্ৰাহ্মণবাদৰ বেছি প্ৰভাৱ পৰিছিলে, হয়নে? তো বৈদিক দৰ্শনে ইয়াৰ মূল পবিত্ৰতা হেৰুৱাইছিল। যি আমাৰ ঋগবেদিক যুগৰ পিছত যি বৈদিক দৰ্শন আছিলে, তেতিয়া কি হৈছিলে? ইয়াৰ মূল পবিত্ৰতা মানে হেৰুৱাই পেলাইছিলে তো বৈদিক ধৰ্ম অতি জটিল হৈ পৰিছিল আৰু অন্ধবিশ্বাস, মতবাদ, ৰীতি নীতিৰ মাজত সোমাই পৰিছিল। তাৰপিছত ব্ৰাহ্মণসকলৰ আধিপত্যই সমাজত অস্থিৰতাৰ সৃষ্টি কৰিছিল আৰু ক্ষত্ৰিয়সকল ব্ৰাহ্মণবাদী প্ৰভাৱৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। তো ব্ৰাহ্মণবাদ বহুত বৃদ্ধি হৈ গৈছিলে আৰু সমাজত অস্থিৰতাৰ সৃষ্টি কৰিছিলে। এইটো কাৰণত পূব ভাৰতৰ এক নতুন কৃষি অৰ্থনীতি প্ৰৱৰ্তন হৈছিলে আৰু বাণিজ্যৰ বৃদ্ধিৰ বাবে বৈশ্যসকলে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বৃদ্ধিৰ লগে লগে তেওঁলোকৰ সামাজিক স্থান উন্নত কৰিবলৈ চেষ্টা কৰিছিল। তো যেতিয়া বণিক বা বাণিজ্য কৰা মানুহসকল, যেতিয়া লোকসকল কি হ'লে, তেওঁলোকে অৰ্থনৈতিক অৱস্থা তেওঁলোকৰ ভাল হ'ল, তেতিয়া তেওঁলোকে কি কৰিছিল? এই ব্ৰাহ্মণবাদে যি অত্যাচাৰ কৰিছিল, তো তেওঁলোকৰেও এটা সমাজত মানে সমাজত এটা প্ৰতিষ্ঠিত এটা স্থান ল'বৰ কাৰণে তেওঁলোকক মানে ইচ্ছা কৰিছিল, বা সেইটোৰ কাৰণে কি হৈছিলে? বাকী ধৰ্মত তেওঁলোকে কনভাৰ্ট হৈ গৈছিলে, বুদ্ধিজিম হওক, জৈনিজিম হওক, এইবিলাকত। ঠিক আছে। চ' নাও আমি বুদ্ধ আৰু বুদ্ধ জীৱনৰ বিষয়ে আমি পঢ়িম। আহক আমি ষ্টাৰ্ট কৰোঁ। আমি বহুতবোৰ কুৱেশ্যনো লৈছোঁ আজি। প্ৰিভিয়াছ ইয়াৰ মই আপোনালোকক দেখাই দি লৈছোঁ, তাৰপিছত আমি আলোচনা কৰোঁ। তো সকলোৱে কুৱেশ্যনবোৰ আমি কি হৈছে, এইবিলাক চব কুৱেশ্যন লৈছোঁ প্ৰিভিয়াছ ইয়াৰ। যে চব কিহত হৈছে, SCRA চব লুচেণ্টৰে কুৱেশ্যন হয় RRB মুম্বাই, ঠিক আছে। চব লুচেণ্টৰ কুৱেশ্যন, এটাও বেলেগৰ নাই। লুচেণ্টত আপোনালোকে জানে অবজেক্টিভ বুকখন যোন আছে না, সেই অবজেক্টিভ বুকৰে কুৱেশ্যন হয় এইখন। SSC গ্ৰেড এইবিলাক চব SSCৰে হয়, ঠিক আছে। তো মিছ নকৰিব। আমি কি কৰিম, মই এইটো এতিয়া আগৰ ক্লাছবিলাকত মই কুৱেশ্যন লোৱা নাছিলোঁ, বাট এতিয়া মই অলপ সলনি কৰিছোঁ, কুৱেশ্যনো লৈছোঁ, চ' ডেট আপোনালোকৰ কনচেপ্টৰ লগতে আপোনালোকে এটা এটা পইণ্ট আপোনালোক কুৱেশ্যনৰ মাধ্যমেৰে আপোনালোকক কৰাই যাম, ঠিক আছে। চ' তেনেকৈ কৰি গ'লে আমাৰ কনচেপ্টো ক্লিয়াৰ হ'ল আৰু কুৱেশ্যনো এটেম্প কৰিব পাৰিলোঁ। জাষ্ট টেষ্ট লাইক চিৰিজ, হয় নাই? আমি যেনেকৈ টেষ্ট দিলে আমি গম পাওঁ না আমি কোনটো লেভেলত আছোঁ এতিয়া, হয়নে নাই? চ' আহক আমি পঢ়োঁ এতিয়া গৌতম বুদ্ধ আৰু বুদ্ধৰ জীৱনৰ বিষয়ে। গৌতম বুদ্ধ বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক। 563 খ্ৰীষ্টপূৰ্ব বহুলভাৱে গ্ৰহণযোগ্য হয় এইটো সময়। বৈশাখ পূৰ্ণিমাৰ দিনা চাক্য ক্ষত্ৰিয় বংশত লুম্বিনীত ৰূপন্দেহী জিলা, নেপালত জন্মগ্ৰহণ কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট হয়, ক'ত কৰিছিলে? লুম্বিনীত মনত ৰাখিব। মই হাইলাইট কৰি গৈছোঁ, ৰেড মাৰ্ক কৰি গৈছোঁ যিবোৰ ইম্পৰ্টেণ্ট হয়। তেওঁৰ দেউতাক শুদ্ধোধন কপিলাবস্তুৰ গণতান্ত্ৰিক ৰজা আছিল আৰু মাক মহামায়া কল্যায়া গণৰাজ্য এগৰাকী ৰাজকুমাৰী আছিল। মাকৰ সোনকালে মৃত্যু হোৱাৰ পিছত তেওঁৰ মাহীমাক মহাপ্ৰজাপতি গৌতমীয়ে লালন পালন কৰিছিলে। মাহীমাকৰ নামটো সোধে, মহাপ্ৰজাপতি গৌতমী। মই সেইটো কাৰণে হাইলাইট কৰি দিছোঁ অলৰেডি। তেওঁৰ দেউতাকে তেওঁক কম বয়সতে যশোধৰৰ, এইটো চাক্য বংশৰ ৰাজকুমাৰী আছে, সৈতে বিয়া কৰাইছিল, যাৰ ফলৰ পৰা তেওঁৰ ৰাহুল নামৰ এজন পুত্ৰ সন্তান জন্ম হৈছিল। তেওঁৰ গৌতম বুদ্ধ পুত্ৰৰ নাম ৰাহুল, হয় না?
তাৰপিছত চাৰিটা দৃশ্য তেওঁ দেখিছিলে, যেনেকৈ এজন বৃদ্ধ মানুহ, এজন ৰোগীয়া ব্যক্তি, এটা মৃতদেহ আৰু এজন সন্ন্যাসী। তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মোৰ বুলি প্ৰমাণিত হ'ল। এই যি চাৰিটা বস্তু তেওঁ দেখিছিলে দৃশ্য, যেনেকৈ এজন বৃদ্ধ মানুহ, এজন ৰোগীয়া ব্যক্তি, এজন মৃতদেহ, এজন সন্ন্যাসী। যেতিয়া গৌতম বুদ্ধৰ বাল্যকালত তেওঁক মানে যেতিয়া জন্ম হৈছিলে, তেওঁ ভৱিষ্যবাণী কৰিছিলে পুৰোহিতে কি আপোনাৰ সন্তান মানে শেষত গৈ কিনে সন্ন্যাসী হ'ব, সাধু হ'ব, চব ৰাজভাৰ ত্যাগ কৰি তেওঁ ওলাই যাব। তো এনেকৈ যেতিয়া তেওঁ ভৱিষ্যবাণী কৰিছিলে জন্ম হোৱাৰ পিছত তেওঁৰ কুণ্ডলী চাই কিনে, তেতিয়া মানে ৰজাই গৌতম বুদ্ধৰ পিতৃয়ে শুদ্ধোধনে কি কৰিছিলে, তেওঁক মানে সৰুৰ পৰাই এইবিলাক বস্তুৰ প্ৰতি দূৰত ৰাখিছিল। তেওঁ য'ত আছিলে ৰাজভৱনত, সেই ৰাজভৱনত কেতিয়াও যি ফুলৰ গছে হওক, পূৰা ফ্ৰেছ ফ্লাৱাৰ্ছ মানে আৰু ওচৰে পাজৰে য়াং মানুহবিলাক তেওঁ ৰাখিছিলে না কোনো বৃদ্ধা মানুহ ৰখা নাছিলে। আৰু তেওঁক বহুত লাখ বিলাসত পালিছিল, চ' ডেট তেওঁ যেন এই ৰাজভাৰ বা এই সংসাৰ ত্যাগ কৰি নাযায়। তো সময়ত যি হ'ব লগা থাকে তো অলৰেডি হ'বই, তো ডেফিনেটলি তেওঁ এদিন এনেকৈ ভ্ৰমণ কৰি থাকোঁতে এই চাৰিজন মানুহক দেখিছিলে, দেখি তেওঁৰ মন চেঞ্জ হৈছিলে, সলনি হৈ তেওঁ নিজৰ ঘৰ ত্যাগ কৰে। আমি পঢ়িম এতিয়া পিছত। চ' 29 বছৰ বয়সত তেওঁ ঘৰ ত্যাগ কৰিছিল। এইটোৱে আছিল তেওঁৰ মহাবিনিক্ৰমণৰ বা মহান যাত্ৰা, আৰু তেওঁ এজন ভ্ৰমণকাৰী সন্ন্যাসী হৈ পৰিছিল। চ' এইবোৰ দেখাৰ পিছত তেওঁ এজন সন্ন্যাসী হৈ পৰিছিল। ঠিক আছে, আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট, মহাবিনিক্ৰমণ মহাবিনিক্ৰমণ মহান যাত্ৰা। যেতিয়া ঘৰ ত্যাগ কৰাটোক মহাবিনিক্ৰমণ, আৰু তেওঁৰ যেতিয়া দেহ ত্যাগ কৰিছিলে মহাপৰিনিৰ্বাণ কৰিছিল, হয়নে নাই? আৰু যেতিয়া এনলাইট হৈছিল তেওঁ নিৰ্বাণা লাভ কৰিছিল, হয়নে নাই? চ' তেওঁৰ প্ৰথম শিক্ষক আছিলে আলাৰ কালামা। এইটো সাংখ্য দৰ্শনৰ আছিলে, যাৰ পৰা তেওঁ ধ্যানৰ কৌশল শিকিছিল। তাৰপিছত তেওঁৰ পিছৰ শিক্ষক আছিলে উদৰকা ৰামপুত্ৰ। এখেতৰ নাম সুধি থাকে, উদৰকা ৰামপুত্ৰ। আৰু 35 বছৰ বয়সত উৰুৱেলাত বোধগয়া, এইটো নিৰ্জনা নদীৰ আধুনিক নাম, এইটো ফাল্গু নদী পাৰত এজোপা পিপল গছৰ মানে বট গছৰ তলত 49 দিন ধৰি অবিৰত ধ্যান কৰাৰ পিছত তেওঁ জ্ঞান লাভ কৰে, বা এইটো সোধে কি নিৰ্বাণটো, যোনটো জ্ঞান লাভ কৰাটো নিৰ্বাণ লাভ কৰা বুলি কয়। আৰু ক'ত কৰিছিলে? বোধগয়াত কৰিছিলে। আৰু বুদ্ধিত্ৰী, সেইটো সেই য'ত আছিলে সেইটো বুদ্ধিত্ৰী বুলি জনাজাত হয়। তেতিয়া তেওঁ এজন সম্পূৰ্ণ জ্ঞানপ্ৰাপ্ত বুদ্ধ বা তথাগত আছিল। ঠিক আছে, ত' জ্ঞানপ্ৰাপ্ত যেতিয়া হৈছিল তেতিয়া তেওঁক বুদ্ধ নামেৰে জনাজাত হৈছিলে বা তথাগত। ঠিক আছে, চ' বুদ্ধই সাৰনাথত হৰিণ উদ্যান তেওঁৰ 5জন শিষ্যক তেওঁৰ প্ৰথম উপদেশ দিছিল। ক'ত প্ৰথম তেওঁ হৰিধ্বনি দিছিলে বা উপদেশ দিছিলে? সাৰনাথত, হৰিণ উদ্যানত, মনত ৰাখিব। আৰু 5জন শিষ্যক দিছিলে, উপদেশ দিছিলে। এই কাৰ্যক ধৰ্মচক্ৰ প্ৰৱৰ্তন আইনৰ চকা ঘূৰোৱা বুলি জনা যায়। তো এইটো মষ্ট ইম্পৰ্টেণ্ট। ধৰ্মচক্ৰ প্ৰৱৰ্তন কোনটো কয়? তেওঁৰ মানে উপদেশ দিয়াটোক, সাৰনাথত যোনটো উপদেশ দিছিলে সেই উপদেশ ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি কয়। চ' এটা পইণ্ট ইম্পৰ্টেণ্ট হয়, মই যি মাৰ্ক কৰিছোঁ ডোণ্ট ইগন'ৰ, আপোনালোকে এইটো ইগন'ৰেই নকৰিব। তেওঁ 80 বছৰ বয়সত খ্ৰীষ্টপূৰ্ব 483 চনত কুশীনগৰত, উত্তৰ প্ৰদেশ, কুশীনগৰ জিলাত কাষীয়া গাঁৱৰ সৈতে একে ঠাইত মৃত্যুবৰণ কৰিছিলে। এইটোক মহাপৰিনিৰ্বাণ চূড়ান্ত নিৰ্বাপন বুলি জনা যায়। তো মষ্ট ইম্পৰ্টেণ্ট, এই যোনটো দেহ ত্যাগ কৰাটো তেওঁক মহাপৰিনিৰ্বাণ বুলি কোৱা হয়। দেহ ত্যাগ, মৃত্যুবৰণ আচলতে কোৱাটো ভুল, কাৰণ তেওঁতো ভগৱানৰ অৱতাৰ, দেহ ত্যাগ বুলি ক'ব পাৰি। ঠিক আছে, বাট আমাৰ এক্সামত যদি দিয়ে মৃত্যুবৰণ, দেন ডেফিনেটলি এইটো জাষ্ট আমি পঢ়াতে আমি ক'ব লাগে দেহ ত্যাগ, কাৰণ তেওঁলোক অমৰ না, হয়নে নাই? জাষ্ট এটা লীলা কৰে আৰু আমাক শিকাবৰ কাৰণে। চ' নেক্সট আমি কি পঢ়োঁ? তেওঁৰ লগত কি বস্তু আছিলে সেইবিলাক পঢ়োঁ। তো কাণ্ঠাকা বুদ্ধৰ ঘোঁৰা আছিলে, আৰু
চানা বুদ্ধৰ সাৰথি আছিলে মনত ৰাখিব দেৱদত্ত বুদ্ধৰ খোলশাল আছিলে আৰু সুজাতা বোধগয়াত তেওঁক গাখীৰ ভাত দিয়া খেতিয়কৰ জীয়ৰী এই সুজাতা নামটো সুধে কুৱেশ্যন হ'লে কোনে ভাত আৰু গাখীৰ দিছিলে বুদ্ধক এই সুজাতাই দিছিলে আৰু বুদ্ধৰ আন নামসমূহ যেনেকৈ গৌতম হয়নে নাই গৌত্ৰৰ নাম হয় গৌতমা আৰু সিদ্ধাৰ্থ শৈশৱৰ নাম তাৰপিছত চাক্যমুনিও বুদ্ধৰ নামেই হয় মনত ৰাখিব কুৱেশ্যন আহে ঠিক আছে চ' আমি নেক্সট যাওঁ বুদ্ধ জীৱনৰ মহান ঘটনাসমূহ জন্ম কিছুমান প্ৰতীকেৰে ৰিপ্ৰেজেণ্ট কৰে এই প্ৰতীকসমূহ আমি মনত ৰাখিব লাগিব কুৱেশ্যন আহে জন্ম পদুম আৰু হাৰ লটাছ আৰু বুলৰ ৰিপ্ৰেজেণ্ট কৰে প্ৰতীকসমূহ জন্ম প্ৰতীক সুধে কুৱেশ্যন তাৰপিছত মহাবিনিক্ৰমণ যেনেকৈ ত্যাগ কৰাটো কি ঘোঁৰা বুজায় তাৰপিছত নিৰ্বাণক এইটো বোধি বৃক্ষ বোধি ট্ৰী নিৰ্বাণ য'ত নিৰ্বাণ পাইছিলে বোধি ট্ৰী আৰু ধৰ্মচক্ৰ প্ৰৱৰ্তন য'ত উপদেশ দিছিলে প্ৰথম উপদেশ এইটো হুইল চকা আৰু মহাপৰিনিৰ্বাণ স্তূপৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰে তো আমি মনত ৰাখিব কাৰণে যেনেকৈ বুদ্ধই জন্ম হৈছিলে পদুম ফুলত তাৰপিছত ঘোঁৰাত উঠি ঘৰৰ পৰা ওলাই গৈছিলে তাৰপিছত বোধিট্ৰীত জিৰণি লৈছিলে তো এনেকৈ আমি মনত ৰাখিব পাৰিম তাৰপিছত আমি এই দুটা পইণ্ট যেনেকৈ হুইল আৰু স্তূপ যেতিয়া মৃত্যু হৈছিলে উপদেশ দিয়া মানে কি হুইল হয় নে নাই চক্ৰ ধৰ্মচক্ৰ প্ৰৱৰ্তন মানে এইটো ধৰ্মচক্ৰ প্ৰৱৰ্তন চক্ৰ মানে কি হুইল হয় নে নাই চকা চ' এইটো মনত ৰাখিব পাৰোঁ মহাপৰিনিৰ্বাণ মৃত্যু স্তূপ যেনেকৈ মৃত্যু হ'লে যেনেকৈ আমি সমাধি দিয়ে তো সেইটো আমি স্তূপত আমি মনত ৰাখিব পাৰোঁ তো ইজি হয় মনত ৰখা ট্ৰিকটো নেক্সট বুদ্ধ ধৰ্মৰ নীতিসমূহ চাওঁ আহক চাৰিটা আৰ্য সত্য আছে সেই চাৰিটা সত্য কি হয় মানে চাৰিটা নোবেল ট্ৰুথ বুলি কয় ঠিক আছে নোবেল ট্ৰুথ চাৰিটা এই চাৰিটা হৈছে দুখ সমুদয় দুখ নিৰোধ আৰু দুখ নিৰোধ গামিনী প্ৰতিপাদা ঠিক আছে চ' জীৱন দুখেৰে ভৰা সবম দুখম দুখৰ কাৰণ আছে মানে দ্বাদশ নিদান পিতৃত্ব সমুতপাদ আৰু দুখ নিৰোধ এই দুখ বন্ধ কৰিব পাৰি আৰু দুখ নিৰাৱনৰ পথ আছে যেনে দুখ নিৰোধা গামিনী প্ৰতিপাদা ঠিক আছে এই মাৰ্ক এটা আছে এইটো যেনেকৈ দুখটো সবম দুখম হয় ঠিক আছে তাৰপিছত দুখ সমুদয় দ্বাদশ নিদান প্ৰতিত্য সমতুপদ আৰু দুখ নিৰোধ নিৰ্বাণ হয় ঠিক আছে আৰু দুখ নিৰোধ গামিনী প্ৰতিপাদ অষ্টাংগিক মাৰ্গ হয় ঠিক আছে চ' এই চাৰিটা নোবেল ট্ৰুথ বুদ্ধৰ আমি মনত ৰাখিব লাগিব কি দুখ সমুদয় দুখ নিৰোধ গামিনী প্ৰতিপাদ মনত ৰাখিব নোট এটা আছে যেনেকৈ প্ৰতিত্য সমতুপাদক হেতুবাদ কাৰণ কাৰ্যৰ তত্ত্ব আৰু ক্ষণভংগ বাদ ক্ষণস্থায়িত্ব অনিত্যৰ তত্ত্ব বুলিও জনা যায় ইচ্ছা বা তৃষ্ণা দুখৰ মূল কাৰণ আমি কিবা এটা বস্তু ছাপ'জ ইচ্ছা কৰিলোঁ ছাপ'জ আপোনাৰ হাতত আপোনালোকে এতিয়া য়ং হয়নে নাই তো আপোনাৰ হাতত আপোনাক ছাপ'জ বাইক এখন লাগে ছাপ'জ মই বাইকৰ কথা কোৱা নাই মোবাইল লাগে এতিয়া iPhone 17 ওলাইছে iPhone 17 লাগে আপোনাক তো আপোনাৰ হাতত পইচা নাই হয়নে নাই তো পইচা নহ'লে iPhone 17 ল'ব নোৱাৰে তো আপুনি এটা ইচ্ছা কৰিছে না মই iPhone 17 ল'ম বা তৃষ্ণা হয়নে নাই সেইটো দুখৰ আপুনি যেতিয়া ল'ব নোৱাৰিলে আপোনাৰ হাতত পইচা নাই তো সেইটো আপোনাৰ দুখৰ কাৰণ হৈ গ'ল আপোনাৰ মনটো অলপ হাৰ্ড হ'ল ইয়াৰ মোৰ লগৰবোৰে iPhone লৈছে 17 লৈছে
মই ল'ব পৰা নাই হয়নে নাই। তো যেনেকৈ ইচ্ছা হৈ থাকে, ইচ্ছাও মূল দুখৰ কাৰণ হয়। জীৱনৰ চূড়ান্ত লক্ষ্য হ'ল নিৰ্বাণ লাভ কৰা, শান্তি আৰু পৰম আনন্দৰ চিৰন্তন অৱস্থা, যাৰ অৰ্থ হ'ল জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি। তো বুদ্ধৰ ফিলচফি মতে জীৱনৰ চূড়ান্ত লক্ষ্য, আল্টিমেট গ'ল আমাৰ কি হ'ব লাগে, নিৰ্বাণ লাভ কৰা। মানে যেনেকৈ বুদ্ধদৰ্শী বুদ্ধই যেনেকৈ নিৰ্বাণ লাভ কৰিছিল, সেই নিৰ্বাণ লাভ কৰা লক্ষ্য হ'ব লাগে বুদ্ধ ফিলচফি মতে। আৰু শান্তি আৰু পৰম আনন্দৰ চিৰন্তন অৱস্থা হয়। এই নিৰ্বাণটো শান্তি আৰু মানে এইটো এবচুলেট মানে হেপিনেছ পায় ইয়াতে, ঠিক আছে, নিৰ্বাণ, যাৰ অৰ্থ হ'ল জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি। এই যি জন্ম আমি বাৰে বাৰে জন্মিছোঁ, বাৰে বাৰে মৃত্যু হৈছে, এই মৃত্যুৰ চক্ৰৰ পৰা আমি মুক্তি পাম। তো এইটো ফিলচফি জাষ্ট এক্সপ্লেইন কৰি দিলোঁ মই। অষ্টাংগিক মাৰ্গ কি হয়? অষ্টাংগিক মাৰ্গ 8 গুণ পথ হয়। এইটো যেনেকৈ সঠিক পৰ্যবেক্ষণ, মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিব। সঠিক পৰ্যবেক্ষণ, সঠিক সংকল্প, সঠিক বাক্য, সঠিক কৰ্ম, সঠিক জীৱিকা, সঠিক ব্যায়াম, সঠিক স্মৃতি, সঠিক ধ্যান। এই অষ্টাংগিক মাৰ্গটো এইকেইটা ইম্পৰ্টেণ্ট হয়। আমি ডে টু ডে লাইফতো এইবিলাক যেতিয়া আমি কৰিম, তো আমিও যিকোনো মেটেৰিয়েল ছাকচেছ, আমি জড়জাগতিক ছাকচেছ পোৱাৰ কাৰণে আমি সক্ষম হ'ম। মধ্যমাৰ্গ আছে, মধ্যমা প্ৰতিপদ আছে, মানে মধ্যমা পন্থা। মানুহে দুয়োটা চৰম অৱস্থা পৰিহাৰ কৰা উচিত, অৰ্থাৎ আৰাম আৰু বিলাসতাৰ জীৱন আৰু কঠোৰ তপস্যাৰ জীৱন। এইটো মধ্যমা মাৰ্গ হয়, ঠিক আছে। ত্ৰিৰত্নৰ অৰ্থ, বুদ্ধৰ 3টা ৰত্ন কি হয়? বুদ্ধ ধৰ্ম সংঘ, মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট। বৌদ্ধ ত্ৰিৰত্ন, এটা বেলেগ অপশ্যন দি দিব আপোনাক, এই ত্ৰিৰত্নৰ কোনটো নহয় সুধিব। এই বুদ্ধ ত্ৰিৰত্নৰ বুদ্ধ ধৰ্ম সংঘ, এইকেইটা ত্ৰিৰত্ন, মনত ৰাখিব। নেক্সট বৌদ্ধ পৰিষদ, যেনেকৈ বুদ্ধিষ্ট কাউন্সিল হ'ল, আমি অলৰেডি লাষ্ট ক্লাছত 16 মহাজনা পদত যেনেকৈ বিম্বিসাৰ, অজাতশত্ৰু, হয়নে নাই, তাৰপিছত অশোকাৰ, এই আটাইবোৰ আমি পঢ়িছিলোঁ। অশোকাৰ পঢ়া নাই ডিটেইল, বাট মই মেনশ্যন কৰিছিলোঁ কি বুদ্ধিষ্ট কাউন্সিল কেতিয়া কেতিয়া হৈছিলে। তো সেই বুদ্ধিষ্ট কাউন্সিলবোৰ আমি আলোচনা কৰোঁ আহক। প্ৰথম বুদ্ধিষ্ট কাউন্সিল হৈছিলে, পৰিষদ হৈছিলে 483 খ্ৰীষ্টপূৰ্বত, মনত ৰাখিব। সপ্তকৰ্ণী গুহা ৰাজগৃহত হৈছিলে, স্থানটো মনত ৰাখিব, ৰাজগৃহ সপ্তকৰ্ণী গুহাত। আৰু অধ্যক্ষ আছিলে মহাকাশ্যপ, চেয়াৰমেন আছিলে। আৰু পৃষ্ঠপোষক কোন আছিলে? অজাতশত্ৰু আছিলে। এইটো কোন? হৰ্যঙ্ক বংশ হয়, ডাইনেষ্টি, বা হৰিয়ঙ্ক ডাইনেষ্টি হয়, ঠিক আছে। ইয়াতে ফলাফল কি আছে? ক্ৰমে আনন্দ আৰু উপালিৰ দ্বাৰা সূত্ৰ পিটক আৰু বিনয় প্ৰতীকৰ সংকলন হৈছিলে। এইটো ইম্পৰ্টেণ্ট হয়। সূত প্ৰতীক আৰু বিনয় প্ৰতীকৰ সংকলন হৈছিলে প্ৰথম বুদ্ধিষ্ট কাউন্সিলত, প্ৰথম বুদ্ধ পৰিষদত। আৰু তাৰ আছিলে অজাতশত্ৰু পৃষ্ঠপোষক আছিলে, মহাকাশ্যপ অধ্যক্ষ আছিলে, আৰু ৰাজগৃহত হৈছিলে। এইকেইটা পইণ্ট মনত ৰাখিব। দ্বিতীয় বুদ্ধ পৰিষদ কেতিয়া হৈছিলে? 383 খ্ৰীষ্টপূৰ্বত হৈছিলে। আৰু এইটো বৈশালীত হৈছিলে, চল্লবংগ বৈশালী। আৰু ইয়াৰে অধ্যক্ষ আছিলে সব্যকামী। ই কালাশোক আছিলে। কালাশোক কোন হয়? শিশুনক ডাইনেষ্টি। যেতিয়া এই ডাইনেষ্টি হৰিয়ঙ্ক ডাইনেষ্টি যেতিয়া উদয়নিৰ পিছত মানে তেওঁলোকৰ পাৱাৰফুল ৰজা নোহোৱা হৈ গৈছিলে। কি আছিলে? নাগদশক ক্ষমা কৰিব, নাগদশক ৰজা আছিলে। তো নাগদশক ৰজা ইমানে মানে তেওঁ উইক ৰজা আছিলে, তেতিয়া কি কৰিছিলে, মানে তাৰে মন্ত্ৰী পৰিষদে কি কৰিছিলে, শিশুনগক ৰজা হিচাপে, নাগদশকক বহিষ্কাৰ কৰি কিনে শিশুনাগক ৰজা পাতিছিলে। আৰু শিশুনাগৰে এইটো কালাশোকা আছিলে, শেষৰজন ৰজা কালাশোক। তেতিয়া তেওঁ এইটো ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলৰ পৃষ্ঠপোষক আছিলে। তো বৈশালী ভিক্ষুসকলে আচাৰ নীতিৰ কিছু সাল সলনি বিচাৰিছিলে, আৰু স্থবিৰবাদী আৰু মহাসংঘীসকলৰ মাজত বিভাজন হৈছিলে। মনত ৰাখিব এইটো পইণ্ট। তৃতীয় বুদ্ধ পৰিষদ কি হৈছিলে? 250 খ্ৰীষ্টাব্দত হৈছিলে, খ্ৰীষ্টপূৰ্ব, ক্ষমা কৰিব। এইটো অশোকাৰাম বিহাৰ পাটলিপুত্ৰ হৈছিলে। আৰু ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট ফিগাৰ এজন
অশোক মৌৰ্য বংশৰ হয় অশোক কিং অশোকে কৰিছিলে আৰু ইয়াৰ অধ্যক্ষ আছিল মগলীপুত্ৰ তৃষা মনত ৰাখিব আৰু এতিয়া ইয়াতে ইম্পৰ্টেণ্ট হৈছিলে অভিধম্ম পিটক সংকলন হৈছিলে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ মিছনাৰী পঠিওৱাৰ সিদ্ধান্ত লৈছিলে চ' যেতিয়া 261 BC যেতিয়া কালিংগ যুদ্ধ হৈছিলে কালিংগ যুদ্ধত কি হৈছিলে অশোকৰ সেনাই আৰু মিলি কিনে মানে প্ৰায় 1 লাখৰো সৈন্য মানে বিৰোধী পাৰ্টিক তেওঁ হত্যা কৰিছিলে সৈন্য মাৰিছিল তো তেতিয়া তেওঁ সেই মাৰাৰ পিছত যি তেওঁ দৃশ্য দেখিছিল তো তাৰ পৰা তেওঁ বহুত মানে দুখ হৈছিলে মনত কি মই কি কৰি আছোঁ তো তাৰপিছত তেওঁ অশোকে বুদ্ধ ধৰ্ম মানে নন ভায়োলেন্স একচেপ্ট কৰে বুদ্ধ ধৰ্ম একচেপ্ট কৰাৰ পিছত তেওঁ বুদ্ধ ধৰ্ম প্ৰচাৰত লাগি যায় তেওঁৰ আমি অশোকৰ বিষয়ে পঢ়িম পিছত চতুৰ্থ বুদ্ধ পৰিষদ কি হৈছিলে 98 খ্ৰীষ্টাব্দত হৈছিলে এইটো ক'বাত এইটো 78 আছে 78 আছে 78 আছে দেই এইটো 98 নহয় 78 আছে এবাৰ মই কনফাৰ্ম কৰি দিছোঁ ৰ'ব ক্ষমা কৰিব 78 নহয় 72 72 এই 98টো নহ'ব কেতিয়াবা ইয়াৰটো মিষ্টেক হৈ যায় লুচেণ্টত এইটোৱে আছিলে কিন্তু 72 হয় অথেণ্টিক 72 AD হয় খ্ৰীষ্টাব্দ মনত ৰাখিব তো কুণ্ডলবন কাশ্মীৰত হৈছিলে এইটো জেগাটো মনত ৰাখিব আৰু ইয়াৰ অধ্যক্ষ আছিলে বসুমিত্ৰ উপ অধ্যক্ষ অশ্ব ঘোষ আছিলে অশ্ব ঘোষ কি কৰিছিলে বুদ্ধ চৰিত ৰচনা কৰিছিলে আমি পাম পিছত কনিষ্ক কুষণ বংশ আছিলে কুষণ বংশৰ ৰজা আছিলে আৰু তেতিয়া ইয়াতে মেজৰ চেঞ্জেছ হৈছিলে মহাবিভাষা শাস্ত্ৰ সংকলন হৈছিলে ত্ৰিপটকৰ সংস্কৃত টিকা হৈছিলে আৰু বুদ্ধসকলক এইটো হিনজানী আৰু মহাজানীসকলৰ মাজত বিভাজন হৈছিলে তো হিনজানী আৰু মহাজানী এই দুটা ক্লেনত বিভাজন হৈছিলে তো আমি ইম্পৰ্টেণ্ট এই চাৰিটাই হৈছিলে বুদ্ধিষ্ট কাউন্সিল ঠিক আছে চ' আমি ধুনীয়াকৈ আমি পঢ়িলোঁ তো নেক্সট আমি বুদ্ধ সাহিত্যৰ বিষয়ে পঢ়োৱা হওক বেছি নাই শেষে হ'ব আৰু 2-3টামান শ্লাইড আছে তাৰপিছত আমি কুৱেশ্যন কৰিম ধৈৰ্য ধৰি চাওক বহুত ইম্পৰ্টেণ্ট হয় এইটো বুদ্ধ সাহিত্য পালি গ্ৰন্থবিলাক কি ত্ৰিপিটক বুলি জনা যায় ত্ৰিপিটকৰ আক্ষৰিক অৰ্থ হ'ল বস্তা আৰু ইয়াক সেইবাবে কোৱা হৈছিল যে কিয়নো মূল গ্ৰন্থসমূহ তালপাতত লিখা হৈছিল আৰু ইয়াত বস্তাত থোৱা হৈছিল এইবিলাক ইম্পৰ্টেণ্ট নহয় যি আমি জাষ্ট তথাপিতো পঢ়ি যাওঁ বুদ্ধৰ বাণী বিনয় পিটক এইটো ইম্পৰ্টেণ্ট বুদ্ধৰ বাণী বিনয় পিটক মঠৰ নীতি অভিধম্ম পিটক বুদ্ধৰ বাণী ক'ত আছে বিনয় পিটকত আছে ক্ষমা কৰিব চুত পিটকত কি আছে বুদ্ধৰ বাণী আছে ঠিক আছে বিনয় পিটকত কি আছে মঠৰ নীতিসমূহ আছে আৰু অভিধম্ম পিটকত কি আছে বুদ্ধৰ ধৰ্মীয় আলোচনা আছে এইকেইটা পইণ্ট মনত ৰাখিব অভিধম্ম পিটকৰ অন্তৰ্গত দীঘক নিকায় মজ্জিম নিকায় আৰু সংযুক্ত নিকায় ঠিক আছে তো অংগুত্তৰ নিকায় আৰু ক্ষুদিক বা ক্ষুদ্ৰক নিকায় ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা চুত নিকায়ত কি পিটকত কি আছে বুদ্ধৰ বাণী আছে সুধে কুৱেশ্যন বিনয় পিটকত মঠৰ ৰীতি নীতিবিলাক আছে অভিধম্ম পিটকত বুদ্ধৰ ধৰ্মীয় আলোচনা আছে এই তিনিটা মনত ৰাখিলে হ'ব তাৰপিছত এইজন মোষ্ট ইম্পৰ্টেণ্ট ফিগাৰ মলিন্দীফানু অৰ্থাৎ মালিন্দাৰ প্ৰশ্ন মলিন্দ ইণ্ডো গ্ৰীক শাসক আৰু শেষক মেনেণ্ডাৰৰ সৈতে অভিন্ন ঠিক আছে তো ইণ্ডো গ্ৰীক শাসক আছিলে আৰু বুদ্ধখন নাগছেনৰ মাজত হোৱা এক কথোপকথন দীপবংশ আৰু মহাবংশ শ্ৰীলংকাৰ মহান ইতিবৃত্ত ঠিক আছে এই যি মলিন্দ আৰু নাগছেনৰ মাজত যি কথোপকথন হৈছিলে এইটো ক'ত আছে দীপবংশ আৰু মহাবংশত আছে এইটো শ্ৰীলংকাৰ মহান ইতিবৃত্ত হয় নেক্সট আমি চাওঁ আহক
ক্ষমা কৰিব, মই এইটো চাগে ভুলকৈ মেনশ্যন কৰিছিলোঁ। এইটো যি ইণ্ডো গ্ৰীক শাসক মিলিন্দ আৰু যি নাগসেনৰ বুদ্ধ সন্ত নাগসেনৰ মাজত যি কথোপকথন হৈছে, মই ডাইৰেক্ট দৌৰাদৌৰিকৈ তলটো কৈ দিলোঁ কি এইটো মিলিন্দ ফ'ৰ্ডে আছে মেনশ্যন চ' মই চাগে এইটো কৈ দিলোঁ। আৰু এই দীপবংশ আৰু মহাবংশ এইটো শ্ৰীলংকাৰ মহান ইতিবৃত্ত হয়, মনত ৰাখিব। চ' দুই এটা কেতিয়াবা মিষ্টেক হৈ যায়, মানে জাষ্ট মই চাগে কোৱাতে জাষ্ট শ্লাইড হৈ গৈছে, অলপমান শ্লিপ হৈ গৈছে এইটো। চ' সংস্কৃত গ্ৰন্থ কি আছিলে? বুদ্ধ চৰিত আছিলে, সুন্দৰানন্দ, তাৰপিছত সূত্ৰালংকাৰ, হৰিপুত্ৰ, প্ৰকৰণ আৰু ব্ৰজসূচী, অশ্বঘোষ, মহাবিভাষা সূত্ৰ, এইকেইখন কি কৈছিলে? যেনেকৈ মই অলৰেডি আগতে মেনশ্যন, বুদ্ধ চৰিতে কোনে কৈছিলে? অশ্বঘোষে দ্বাৰা ৰচিত আছিলে। তাৰপিছত সুন্দৰানন্দ, সূত্ৰালংকাৰ, হাৰিপুত্ৰ আৰু প্ৰকৰণ আৰু ব্ৰজসূচী এইকেইখন অশ্বঘোষে লিখিছিলে এইখন সংস্কৃত গ্ৰন্থ হৈছিলে এইকেইখন, ঠিক আছে। মহাবিভাষা শাস্ত্ৰ বশিমূত্ৰ, ঠিক আছে, বশিমূত্ৰ কৰিছিলে। তাৰপিছত বিশুদ্ধ মগ্ন, তাৰপিছত আথথ কথায়না আৰু সুমংগলবাসিনী এইটো বুদ্ধ ঘোষে কৰিছিলে। মধ্যমিক কাৰিকা আৰু প্ৰজ্ঞা পাৰমিতা কাৰিকা এইটো নাগাৰ্জুনে কৰিছিলে। চ' এইবিলাক ইত্যাদি। তো এইখন সংস্কৃত গ্ৰন্থ আছিলে। এতিয়া আমি বুদ্ধ ধৰ্মৰ সম্প্ৰদায়বিলাক আমি পঢ়োঁ আহক। যেনেকৈ হিনজান আছে, মহাযান আছে, হয়নে নাই? তো হিনজান কি আছে? হিনায়ানা বুলিও কয় ইংলিছত, তো আমি অসমীয়াত পঢ়িলে হিনজান হয়, ঠিক আছে। এইটো কি হৈছিল? লেজাৰ ভেহিকেল বুলি কোৱা হৈছিলে হৰ্ষমান যান বুলি কৈছিলে, এইটো হৰ্ষমান যান, ঠিক আছে। তো ইয়াৰে কি হৈছে? ইয়াৰ অনুগামীসকলে বুদ্ধৰ মূল শিক্ষাত বিশ্বাস কৰিছিল। এইকেইটা ইম্পৰ্টেণ্ট পইণ্টহে মনত ৰাখিব। হিনজানৰ অনুগামীসকলে বুদ্ধৰ মূল শিক্ষাত বিশ্বাস কৰিছিল। তেওঁলোকে আত্মসংযম আৰু ধ্যানৰ জৰিয়তে ব্যক্তিগত মুক্তি বিচাৰিছিলে। নেক্সট কি হৈছে? তেওঁলোকে মূৰ্তি পূজাত বিশ্বাস কৰা নাছিলে। এই হিনজানে মূৰ্তি পূজাত বিশ্বাস কৰে নে নকৰে সুধিছিল, মানে কুৱেশ্যন আহে, এইটো কৰা নাছিলে তেওঁলোকে পালি ভাষাক পচন্দ কৰিছিল। ইয়াক দক্ষিণ বুদ্ধ ধৰ্ম বুলি জনা যায়, কিয়নো ই প্ৰচলিত হৈছিল দক্ষিণ ভাৰত, উদাহৰণস্বৰূপে শ্ৰীলংকা, বৰ্মা, ম্যানমাৰ, শ্যাম, থাইলেণ্ড, তাৰপিছত জাভা আদিত, ঠিক আছে। নেক্সট, হিনজানৰ দুটা উপসম্প্ৰদায় আছিলে, যেনেকৈ বৈভাষিকা আৰু চৌত্ৰাষ্টিকা, ঠিক আছে। এই উপসম্প্ৰদায় দুটা হিনজানৰ মনত ৰাখিব। কুৱেশ্যন আহে। মহাযান আছিলে ক্লেনাতে, মহাযান হৈছে কি? গ্ৰেটাৰ ভেহিকেল বুলি কয়, ঠিক আছে। ইয়াৰ অনুগামীসকলে বুদ্ধৰ স্বৰ্গীয়তাত বিশ্বাস কৰিছিল। তেওঁলোকে বুদ্ধ আৰু বোধিসত্ত্বৰ কৃপা আৰু সহায়ৰ জৰিয়তে সকলোৰে মুক্তি বিচাৰিছিল। তেওঁলোকে মূৰ্তি পূজাত বিশ্বাস কৰিছিলে। তেওঁলোকে বুদ্ধৰ মূৰ্তি পূজা কৰিছিলে। তেওঁলোকে সংস্কৃত ভাষাক পচন্দ কৰিছিলে, যেনেকৈ এই নাগাৰ্জুনে ৰচনা কৰিছিলে, হয়নে নাই? তাৰপিছত ইয়াক উত্তৰ বুদ্ধ ধৰ্ম বুলি জনা যায়, কিয়নো ই উত্তৰ ভাৰতত, উদাহৰণস্বৰূপে চীন, কোৰিয়া, জাপান আদিত প্ৰচলিত আছিলে। মহাযান এইবিলাক দেশত প্ৰচলিত আছিলে, মনত ৰাখিব। মহাযানৰ দুটা সম্প্ৰদায় আছিল, যেনেকৈ মাধ্যমিক শূন্যবাদ, এইটো প্ৰতিষ্ঠাপক নাগাৰ্জুন, যি সংস্কৃত এইখন ৰচনা কৰিছিলে। তাৰপিছত যোগাচাৰ, এইটো বিজ্ঞানবাদ, প্ৰতিষ্ঠাপক আছিলে মৈত্ৰনাথ আৰু তেওঁৰ শিষ্য অসংগ, ঠিক আছে। তাৰপিছত বজ্ৰযানো আছিলে। বজ্ৰযান, ইয়াৰ অনুগামীসকলে বিশ্বাস কৰিছিল যে যাদু শক্তি আহৰণ কৰি মুক্তি লাভ কৰিব পাৰি, যাক তেওঁলোকে বজ্ৰ বুলি কৈছিল। এই নতুন সম্প্ৰদায়ৰ মুখ্য দেৱতাসকল আছিলে তৰাসকল। ই পূব ভাৰত, বিশেষকৈ বংগ বিহাৰত জনপ্ৰিয় আছিল। তো ইয়াতে যাদুটনা অলপ চলিছিল। বজ্ৰযান, তো তিনিটা ক্লেন আছিলে, যেনেকৈ আপোনাৰ মহাযান, হিনজান আৰু বজ্ৰযান, মনত ৰাখিব। যি তাৰে ভিতৰত যি তথ্যসমূহ, সেই তথ্যসমূহ মনত ৰাখিব।
ইয়াৰে বিধি সত্ৰসকল আমি চাওঁ হওক। বুদ্ধি সত্ৰসকল যিবিলাক সত্তা আছিলে তেওঁলোকৰ বিষয়ে চাওঁ। ব্ৰজপাণি ইন্দ্ৰৰ দৰে তেওঁৰ বজ্ৰ ধৰি থাকে, পাপ আৰু দুষ্টাতৰ শত্ৰু হয়। ঠিক আছে। তাৰপিছত অৱলোকিতেশ্বৰ, যি প্ৰভুৱে তললৈ চাই, যাক পদ্মপাণি পদুম ধাৰণ কৰোতা বুলিও জনা যায়, কোৱা হয় বা দয়ালু, তেওঁ দয়ালু। ঠিক আছে। আৰু ময়যুঁচী কি হয়? এইটো বোধৰ উদ্দীপক হয়। তেওঁ 10টা পাৰমিতা আধ্যাত্মিক সিদ্ধি বৰ্ণনা কৰা এখন কিতাপ ধৰি থাকে। মৈত্ৰেয় ভৱিষ্যতৰ বন্ধু, আৰু ক্ষতিগৰ্ভ নৰকসমূহৰ অভিভাৱক, যেনেকৈ আমাৰ যমৰাজ আছে, হয়নে নাই? তাৰপিছত অভিতাপ বা অমিতাসুচ স্বৰ্গৰ বুদ্ধ। ঠিক আছে। চ' এইকেইটা বুদ্ধিসত্ত্ব আছে, এইকেইটা আছে 6টা। যেনেকৈ আমাৰো বিভিন্ন হিন্দুত বেলেগ বেলেগ আছে, হয়নে নাই? যেনেকৈ স্বৰ্গৰ ৰজা আমি ইন্দ্ৰক মানুহ, হয়নে নাই? পবিত্ৰ স্থানসমূহ কি কি স্থান আছে আমি চাওঁ। প্লেচবিলাক লুম্বিনী, বোধগয়া, সাৰনাথ, কুশীনগৰ। লুম্বিনী, বোধগয়া, সাৰনাথ, কুশীনগৰ, য'ত বুদ্ধৰ জীৱন 4টা মুখ্য ঘটনা হৈছিলে, হয়নে নাই? যেনেকৈ লুম্বিনীত জন্ম হৈছিলে, বোধগয়াত জ্ঞান লাভ কৰিছিলে, সাৰনাথত প্ৰথম উপদেশ দিছিলে, কুশীনগৰত মৃত্যু হৈছিলে। তো এই 4টা প্লেচ ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ইয়াৰ সৈতে শ্ৰাৱস্তী, ৰাজগৃহ, বৈশালী আৰু শংকাশ্য, এই 8টা ঠাইত 8টা পবিত্ৰ স্থান অষ্টস্থান হিচাপে গণ্য কৰা হয়। ঠিক আছে। এই 4টা জন্মৰ পৰা মৃত্যুলৈকে, তাৰপিছত কি আছিলে? শ্ৰাৱস্তী, ৰাজগৃহ, বৈশালী আৰু শংকাশ্য। ঠিক আছে। এইকেইটা পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। তো প্ৰাচীন ভাৰতৰ বুদ্ধ ধৰ্মৰ আন কেন্দ্ৰসমূহ অন্ধ্ৰপ্ৰদেশ, অমৰাৱতী আৰু নাগাৰ্জুনী কন্দা, বিহাৰৰ নালন্দা, গুজৰাটৰ জুনাগড় আৰু বল্লভী, মধ্যপ্ৰদেশৰ সাঁচী আৰু ভুৰহুট, মহাৰাষ্ট্ৰ অজন্তা ইলোৰা, উৰিষ্যাৰ ধৌলগিৰি, আৰু উত্তৰ প্ৰদেশৰ কন্নৌজ, কৌশম্বী আৰু মথুৰা, আৰু পশ্চিমবংগৰ জগদলা আৰু সোমপুৰী। বৌদ্ধ স্থাপত্য 3টা ৰূপত বিকশিত হৈছিলে। তো আমাৰো এটা আছে অসমত, ইয়াতে মেনশ্যন নাই লুচেণ্টত, কিন্তু আমাৰ যদি আছাম জেনেৰেল নলেজত আমি চাওঁ, যেনেকৈ হাজোৰ যি মন্দিৰ আছে তো হাজো মন্দিৰত মানে 3টা সংগমস্থল, মানে 3টা ধৰ্মৰে সংগমস্থল বুলি যেনেকৈ বুদ্ধিজিম, হিন্দুজিম আৰু ইছলামক জানায়, হয়নে নাই? হয়গ্ৰীৱ মাধৱ মন্দিৰত, হয়নে? তো আমি অসমৰ পাৰ্চপেক্টিভত আমি সেইটো, বাট লুচেণ্টত এইটো মেনশ্যন নাই। চ' বুদ্ধ স্থাপত্য 3টা ৰূপত বিকশিত হৈছিলে। কি কৈছিলে? স্তূপ, চৈত্য আৰু বিহাৰ। স্তূপ, এইবিলাক কুৱেশ্যন আহে। বুদ্ধৰ কিছুমান বিশিষ্ট বুদ্ধ ভিক্ষুৰ অৱশিষ্ট সংৰক্ষণ কৰা হয় স্তূপবিলাকত। চৈত্যত কি হয়? প্ৰাৰ্থনা হ'লে কুৱেশ্যন আহে দি মনত ৰাখে। আৰু বিহাৰ মানে বাসস্থান। ৰাজকীয় পৃষ্ঠপোষকসকল যেনেকৈ বিম্বিসাৰ আছিলে, আমি পাইছিলোঁ, হয়নে নাই? অজাতশত্ৰু আছিলে, যিনি ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলৰ পৃষ্ঠপোষক আছিলে। বিম্বিসাৰ কি? বুদ্ধৰ সমসাময়িক আছিলে, যেতিয়া বুদ্ধই নিজৰ ঘৰ ত্যাগ কৰি গৈছিলে। তো বিম্বিসাৰৰ ৰাজ্যতে তেওঁ ভিক্ষুক হিচাপে আছিল। তাৰপিছত অজাতশত্ৰুৰ কি? বুদ্ধৰ ফাৰ্ষ্ট কাউন্সিল তেওঁ পৃষ্ঠপোষক কৰিছিলে। প্ৰসেনজিৎ আছিলে। প্ৰসেনজিৎ কি আছিলে? বিম্বিসাৰৰ খুৰখালী আছিলে। কৌশলৰ শাসক আছিলে। উদয়ন আছিলে, এইটো বৎসৰ শাসক। ঠিক আছে। তাৰপিছত প্ৰদৈত্য অৱন্তীৰ শাসক, অশোক আছিলে, হয়নে নাই? আমি জানো। তাৰপিছত আৰু দশৰথ আছিলে, মৌৰ্য শাসক। তাৰপিছত মিলিন্দ আছিলে, মেনেণ্ডাৰ বুলিও জনা যায়। এই ইণ্ডো গ্ৰীক শাসক আছিলে। মিলিন্দা আৰু নাগাসেনাৰ কথোপকথন পাওঁ, আমি অলৰেডি পঢ়িছোঁ।
কনিষ্ক আছিলে, কুশনা শাসক আছিলে, হৰ্ষবৰ্ধন আছিলে, যি আমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিলে। তো এটা এটা পইণ্ট আমি মনত ৰাখিব লাগিব এইবিলাক, ঠিক আছে। গোপালা আছিলে, গোপালা, ধৰ্মপাল আৰু ৰামপাল এই পাল বংশৰ শাসক আছিলে। তো এইবিলাক পৃষ্ঠপোষক আছিলে, মষ্ট ইম্পৰ্টেণ্ট হয়। নোট এটা আছে, যেনেকৈ অশোক বুদ্ধ ধৰ্মৰ শ্ৰেষ্ঠ পৃষ্ঠপোষক আছিলে, তৃতীয় বুদ্ধ পৰিষদ আহ্বান কৰিছিল, থাৰ্ড বুদ্ধিষ্ট কাউন্সিল, আৰু তেওঁৰ পুত্ৰ মহেন্দ্ৰ আৰু কন্যা সংঘমিত্ৰক লৈ গঠিত এক মিছন শ্ৰীলংকালৈ পঠিয়াইছিলে। তেওঁৰ পুত্ৰ যেতিয়া অশোক কালিংগ যুদ্ধৰ পিছত বুদ্ধিজিম একচেপ্ট কৰিলে, তাৰপিছত তেওঁৰ পুত্ৰ আৰু কন্যাকো চেম পাথত লৈ গৈছিলে, মানে বুদ্ধিজিমত, আৰু তেওঁ প্ৰচাৰ কৰিবৰ কাৰণে শ্ৰীলংকালৈ পঠাই দিছিলে। যেনে তাৰপিছত কনিষ্ক চতুৰ্থ বুদ্ধ পৰিষদ আহ্বান কৰিছিলে, আমি পঢ়িছোঁ অলৰেডি, আৰু চীন আৰু কোৰিয়া আৰু জাপানলৈ মিছন পঠিয়াইছিলে। কনিষ্কয়ো বহুত কণ্ট্ৰিবিউট কৰিছে বুদ্ধিজিমত। বংগ আৰু বিহাৰৰ পালসকল আছিল বুদ্ধ ধৰ্মৰ শেষ মহান পৃষ্ঠপোষক। যি বংগ বিহাৰৰ পাল বংশবিলাক আছিলে, এইবিলাক শেষ মহান পৃষ্ঠপোষক আছিলে, যেনেকৈ গোপাল, ৰামপাল, হয়নে নাই। চ' আমি আমাৰ প্ৰায় বুদ্ধিজিম কমপ্লিটে কৰিলোঁ। বহুতখিনি তথ্য, এটা পইণ্টো বুদ্ধিজিমৰ আমি স্কিপ কৰিব নোৱাৰিলোঁ, হয়নে। চ' আটাইবোৰ আমি পঢ়িলোঁ ভালদৰে। বুদ্ধিষ্ট ইউনিভাৰ্চিটি এইবিলাক চাওঁ আহক। বুদ্ধ বিশ্ববিদ্যালয় নালন্দা ক'ত আছে? বৰ্গ বিহাৰত আছে। আৰু ইয়াৰে পৃষ্ঠপোষক কোন আছিলে? কুমাৰগুপ্ত আছিলে, প্ৰথম গুপ্ত শাসক আছিলে। তেওঁক কি বিক্ৰমাদিত্য বুলিও জনা যায়, হয়নে নাই। সৰি ক্ষমা কৰিব, কুমাৰগুপ্ত চন্দ্ৰগুপ্তটোক বিক্ৰমাদিত্য বুলি জানে, ক্ষমা কৰিব। নেক্সট কি? ওদত্তপুৰী, এইটো বিহাৰ শ্বৰীফ বিহাৰত আছে। গোপাল পাল শাসক আছিলে। তাৰপিছত বিক্ৰমশিলা, এইটো ভাগলপুৰ বিহাৰ, ধৰ্মপাল পাল শাসক আছিলে। তাৰপিছত সোমপুৰী উত্তৰ-বংগ, ধৰ্মপাল পাল শাসক। এইবিলাক বিশ্ববিদ্যালয় দেই। তাৰপিছত জগদল বংগ, ৰামপালৰ হয় পাল শাসক আছিলে। বল্লভী গুজৰাট, এইকেইখনটো নুসুধে, নালন্দা সোধে, বিক্ৰমশিলা সোধে, পল্লৱী সোধে, গুজৰাট ই ভট্টৰক মৈত্ৰক শাসন, বা আমি গোটেইখন মনত ৰখা উচিত। চ' ফাইনেলি আমি কমপ্লিট কৰিলোঁ বুদ্ধিজিম। চ' এতিয়া আমি কুৱেশ্যন কৰোঁ আহক, কুৱেশ্যনৰ সময়। মই আশা কৰিছোঁ সকলোৱে ভালদৰে পঢ়িছে আৰু কুৱেশ্যনবোৰ কৰিব পাৰিব। মই অলপ টাইম এটা মোমেণ্ট দি যাম, আপোনালোকে নিজেও ট্ৰাই কৰিব আৰু কমেণ্ট কৰিব সকলোৱে, কোনটো পাৰিছে কি পৰা নাই, কেইটা হৈছে কেইটা হোৱা নাই। আপোনালোকে নিজে, যিহেতু আমি পূৰা কনচেপ্ট পঢ়িলোঁ, এতিয়া কুৱেশ্যন কৰাতে আমাৰ কাৰণে ইজি হ'ব। সেইটো কাৰণে নিজে আপোনালোকে এবাৰ কৈ যাব, ঠিক আছে। ভগৱান বুদ্ধই ক'ত শেষ নিশ্বাস ত্যাগ কৰিছিল? ক'ত মানে শেষ নিশ্বাস মানে মহাপৰিনিৰ্বাণ। এইটো চব লুচেণ্টৰে হয় কুৱেশ্যন, এটাও স্কিপ নকৰিব। কি হৈছিলে? ৰাজগীৰ, বোধগয়া, সাৰনাথ নে কুশীনগৰ? তো মহাপৰিনিৰ্বাণ কৰিছিলে কুশীনগৰত হৈছিলে। মই ডাইৰেক্ট কৈ গৈছোঁ দেই, মই বিকজ আমি অলৰেডি পঢ়িছোঁ এইবিলাক। সাৰনাথত কি হৈছিলে? তেওঁ প্ৰথম সেয়া দিছিলে, হয়নে নাই, উপদেশ দিছিলে। নেক্সট, বিশ্বৰ সৰ্ববৃহৎ একক শিলা বুদ্ধি মূৰ্তি ক'ত স্থাপন কৰা হৈছে? একক শিলা বুদ্ধি মূৰ্তি ক'ত স্থাপন কৰা হৈছে? বিশ্বৰ বামিয়ানত, ঠিক আছে, বামিয়ানত, মনত ৰাখিব। তলৰ দিয়াবোৰৰ ভিতৰত কোনখন বুদ্ধ ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ গ্ৰন্থ? আমি অলৰেডি পঢ়িছোঁ, ত্ৰিপিটক, হয়নে নাই, ত্ৰিপিটক। চ' সকলোৱে ক'ব কেইটা। মই টোটেল 15টামান কুৱেশ্যন লৈছোঁ। আউট অফ 15 আপোনালোকৰ কিমানটা কাৰেক্ট হয়, যিহেতু আমি পঢ়িছোঁ। বুদ্ধৰ অৰ্থ কি হয়? বুদ্ধৰ অৰ্থ জ্ঞানপ্ৰাপ্তজন, যিয়ে জ্ঞানপ্ৰাপ্ত তাক বুদ্ধি বুলি কয়, হয়নে নাই, বুদ্ধ বুলি কয়। তাৰপিছত নেক্সট, বুদ্ধ কোন বংশৰ আছিল? কোন বংশৰ আছিলে? আমি অলৰেডি পঢ়িছোঁ, শাক্য ক্লেনৰ আছিলে, হয়নে নাই, শাক্য বংশৰ আছিলে, শাক্য বংশৰ। মহাবীৰৰ জন্ম 6ষ্ঠ শতিকাৰ খ্ৰীষ্টপূৰ্ব হৈছিলে।
এইটো জৈনিজিমৰ কুৱেশ্যন আহি গ'লে, বাট একো নাই, এইটো ইম্পৰ্টেণ্ট হয়। বৈশালীত হৈছিলে। ভাৰতৰ কোন ৰাজ্যত নালন্দা বিশ্ববিদ্যালয় অৱস্থিত আছে? অলৰেডি আমি পঢ়িলোঁ, নালন্দা ক'ত আছিলে? বিহাৰত আছিলে। এখন মিলোৱা আহিছে, মিলোৱাটো আপোনালোকে চেষ্টা কৰক। কি আছে? অভিধাম পিটক। অভিধাম পিটক কি হয়? ই মনোবিজ্ঞান আৰু আদি বিদ্যাৰ বিষয়সমূহ আছে অভিধাম পিটকত। তাৰপিছত চুত পিটকত কি আছে? আমি অলৰেডি পঢ়িছোঁ। চুত পিটকত মতবাদ আৰু নীতিশাস্ত্ৰ বিষয়সমূহ আছে, অলৰেডি পঢ়িছোঁ নে? হেনে নাই? বিনয় পিটকত কি আছে? বিনয় পিটকত সংঘৰ নিয়মসমূহ আছে, অলৰেডি আমি পঢ়িছোঁ। ৰীতি নীতিবিলাক আছে বিনয় পিটকত। তাৰপিছত মহাসংগিকাত কি আছে? মহান সমাজৰ সদস্যসকল আছে। তো কাৰেক্ট এনচাৰ ইজ ডি। নেক্সট, বুদ্ধ চৰিতত লেখক কোন আছিলে? আমি অলৰেডি পঢ়িছিলোঁ। কোন আছিলে? অশ্ব ঘোষ আছিলে, হয় না? অশ্ব ঘোষ। তাৰপিছত নেক্সট কি আছে? নিগণ্ঠ নাথপুত্ৰ নামেৰে কাক জনা যায়? কাক জনা যায়? এইটো জৈনিজিমৰ কুৱেশ্যন আছে। বৰ্ধমান মহাবীৰ হয় কাৰেক্ট এনচাৰ। এইবিলাক জনা উচিত কুৱেশ্যন, যিহেতু কাৰণ তাৰ পৰাই লৈছোঁতো, তো তাৰ কাৰণে কপি কৰাত হয়তো এইটো আহি গৈছে। চ' জৈন ধৰ্মৰ বুদ্ধ ধৰ্মৰ পৰা পৃথক কৰা নীতিটো হ'ল, কোনটো ধৰ্মই পৃথক কৰে, ছেপাৰেট কৰে বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব সকলো প্ৰাণী আৰু বস্তুলৈ আত্মাৰ আৰোপ। ঠিক আছে। বুদ্ধ প্ৰায় কাৰ সমসাময়িক আছিল? কাৰ সমসাময়িক আছিলে? ইয়াতে অপশ্যনবিলাক দিছে। কনফিউচিয়াছ, এইটো আমি পঢ়া নাই বাৰু। মজেছ না হজৰত মহম্মদ না হাম্বু ৰাবি? তো কনফুচিয়াছ হয়। ঠিক আছে, কনফুচিয়াছ তেওঁ এওঁৰ সমসাময়িক আছিলে। তো কিছুমান বস্তু তথ্য আমি হয়তো আমি কনচেপ্টত নাথাকে, কিন্তু সেইবিলাক আমি কুৱেশ্যনৰ মাধ্যমে চাই যাম। সেইটোৱে কুৱেশ্যন কৰাৰ মেইন বেনিফিট। বুদ্ধ ধৰ্মৰ তৃতীয় যানখন কি আছে? আমি যেনেকৈ হীনযান, মহাযান আৰু কি আছিলে? কি আছিলে আৰু এখন বজ্ৰযান আছিল, হয়নে নাই? তাৰপিছত নেক্সট কি আছে? কোন ৰাজ্যক বুদ্ধ ধৰ্মৰ দলা বুলি কোৱা হয়? এইটো বিহাৰ। তলত দিয়াবোৰৰ ভিতৰত কোনজন গৌতম বুদ্ধৰ সমসাময়িক আছিলে? কোন সমসাময়িক আছিলে? বৰ্ধমান মহাবীৰ আছিলে। চাওক, সমসাময়িক দুটা দিছে। গান্ধাৰ কলা শৈলী কিহৰ অস্তিত্বলৈ আহিছিলে? এই গান্ধাৰ কলা শৈলীটো কিহৰ অস্তিত্বলৈ আহিছিলে? হীনযান, মহাযান, বৈষ্ণৱ নে শৈৱ? তো কাৰেক্ট এনচাৰ হ'ব মহাযান। ঠিক আছে। চ' এইটো আমি তাতে পঢ়া নাছিলোঁ তথ্যত, বাট আমি ইয়াতে কুৱেশ্যনত লৈছোঁ। চ' সেইটোৱে কুৱেশ্যন কৰাৰ বেনিফিট হয়। তো আমি প্ৰায় 15টা কুৱেশ্যন ল'লোঁ, তো বহুত সোনকালে, বিকজ আমি পঢ়ি গৈছোঁ। চ' থেংক ইউ ছ' মাছ যিসকলে পেচেঞ্চলি ক্লাছটো শুনিছে, বা মাজতে দুই এটা মোৰ ৱৰ্ডৰ পৰা শ্লিপো হৈ গৈছোঁ। চ' সেইটোলৈ আপোনালোকে ক্ষমা কৰিব, কেতিয়াবা হৈ যায় দুই এটা মিষ্টেক। চ' সেইটোলৈ মই দুখিত। আৰু আমি এনেকৈ কৰি যাম, আগবাঢ়ি যাম। আগতে আমি প্ৰথম কনচেপ্ট শিকিছিলোঁ, কিন্তু এতিয়া মই কুৱেশ্যনো এম কৰিম আপোনালোকৰ সুবিধাৰ কাৰণে। চ' মই জেনেৰেল নলেজত আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ পাক্কা কৰাৰ কাৰণে। আপোনালোকে ছাপোৰ্ট কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত। মই লাইভ দিব পৰা নাই, বিকজ মোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়ালৈকে মই মানে ইলিজিবল নহয় ইউটিউবত। মোৰ ছাবস্ক্ৰাইবাৰ বহুত কম আছে, তো তাৰ কাৰণে লাইভ আহিব পৰা নাই। তো আপোনালোকে তাৰ কাৰণে মোক ছাপোৰ্ট কৰক। লাইভ ক্লাছ দিলে মই আপোনালোকৰ লগত মানে জড়িত হ'ব পাৰিম আৰু ভালদৰে, আৰু আমি আমাৰ প্ৰিপেৰেশ্যন নিব পাৰিম। তো নেক্সট টপিক উইল বি জৈনিজিম। চ' কালিলৈকে ৰেডি থাকক, আৰু আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰক যিসকলে চাই আহিব। তাৰপিছত আমি এনেকৈ কমপ্লিট লুচেন জিকে আমি এনেকৈ কুৱেশ্যন আৰু কনচেপ্টৰ মাধ্যমেৰে আমি কমপ্লিট কৰিম আমাৰ এক্সাম অহাৰ আগে আগে। থেংক ইউ, শুভৰাত্ৰি।